হয় বন্ধন মানে ক'ত বোলে বান্ধ খাম যদি আমি ঈশ্বৰৰ কথা নকৰি যদি অন্যলৈ যাওঁ তেতিয়া আমি কেনেকুৱা আমি বিষয়ত বিভোৰ হ'ম এই মায়াময় সংসাৰখনতে আবদ্ধ হৈ থাকিম ঈশ্বৰ বোলা বস্তুটো পুত্ৰ পৰিবাৰ ল'ৰা ছোৱালীৰ খোৱা পিন্ধা কৰা নহয়নে বাৰু এইখিনিতে আমি কাৰণ আমাৰ জন্ম হ'লেই বোলে আমাৰ সংসাৰ কৰিবই লাগিব বিবাহ কৰিলোঁ এজগৰাকী পত্নী আনিলোঁ ল'ৰা ছোৱালী জন্ম দিলোঁ সেইখিনিতে ৰতি প্ৰীতি ৰাখি তাতে থাকিলোঁ আৰু পিতৃ মাতৃকো ভক্তি কৰিবলৈ আমি নাজানিলোঁ এতিয়া আমাৰ পুত্ৰ সন্তানসকলে পিতৃ শ্ৰাদ্ধ কৰে মৰাৰ পাছত নহয়নে কিন্তু ভাগৱত শাস্ত্ৰই কৈছে পিতৃ শ্ৰাদ্ধ জীৱন্ততে কৰিব লাগে আমি সেইকাৰণে পঞ্চযজ্ঞৰ কথাকেইটা উলিয়াই আনিছোঁ যে আমাৰ আইসকলে আমি বাপ বুজি পাই যাব দেই ইয়াৰ পৰাই যে আমাৰ আইসকলৰ ভয় লাগিছেনে নাই যে সদায় যদি 5টাকৈ আমাৰ পাপ উৎপত্তি হয় তেতিয়াহ'লে আমাৰ অন্তকাল মৰন্ত কাললৈকে আমাৰ কিমান পাপ হ'ব পাৰে কাৰণ আমি যেতিয়া ঘৰ সাৰোঁ চোতাল সাৰোঁ তেতিয়া আমি নজনাকৈয়ে আমাৰ হাতত বহুত চকুৰে মনিব নোৱাৰা কীট পতংগকে ধৰি পৰুৱাকে ধৰি আমাৰ সেইখিনি আমাৰ হাততে মৃত্যু হয় নহয়নে বাৰু ঘৰ মুচোঁতেও তেনেকুৱাই তাৰপিছত পতাত মছলা খুন্দোতে ধান বান্ধোতেও হয় বুলি কৈছে তাতো আমাৰ চকুৰে মনিব নোৱাৰা কিছুমান জীৱ থাকে সেইখিনি আমাৰ হাতত নিধন হয় জুহালত জুই ধৰোঁতে অন্ন ৰান্ধিবলৈ যাওঁতেও বোলে আমাৰ এটা পাপ হয় আৰু তাৰপিছত কৈছে পানী আনোতে পানীকণ আমি ঘৰৰ জীৱকেইটাৰ কাৰণেই আনো কিন্তু আমি পানী আনোতেও বোলে আমাৰ এটা পাপ উৎপত্তি হয় এতিয়া শৰণ লৈ যদি গুৰুৰ মুখেদি যদি আপুনি কথাবিলাক ভালকৈ শুনি সেই শৰণ মন্ত্ৰবিলাক যদি আপুনি ভালকৈ ৰাখিছে তেতিয়াহ'লে গুৰুৱে যদি ভালকৈ শৰণ দিছে তেতিয়াহ'লে গুৰুৱে এই কথাখিনি শিকাই দিয়ে কেনেকৈ শিকায় যে ঘৰ সাৰোঁতে কেনেকৈ সাৰিব প্ৰথমতেই সূতাটো লৈ এবাৰ দুবাৰ তিনিবাৰ চাৰিবাৰ সূতাটো জোকাৰিব লাগিব আৰু হৃদয়ত কৃষ্ণ নাম থাকিব লাগিব নহয় জানো সেই জোকাৰোঁতে তাতে কৃষ্ণ বুলি জোকাৰিলে যে আপোনাৰ হাততো যদি জীৱটো ঘুৰুকাই মৰিছে তেতিয়াহ'লে আপোনাক পাপে নিশ্চয় ভগৱন্তই মানে ক্ষমা কৰি দিব ঠিক তেনেকৈ ঘৰ মুচোঁতেও চাবচোন আমাৰ ধুনীয়াকৈ আইসকলে নহয়নে তেনেকৈ আনি শেষত খোপাটো আকৌ তিয়াই লয় বা কিবা কৰে সেয়া কিন্তু অজানিতে কৰে জানি বুজি নকৰে কিন্তু অজানিতে কৰোঁতেও কিন্তু তাৰ পৰা আমি মুক্তি লাভ কৰিব পাৰোঁ কিন্তু জানি পেলাই যদি কৰোঁ আৰু আমাৰ ভাল নহয়নে বাৰু ধান খুন্দোতেও তেনেকুৱাই আমি সেই চাৰি মতে ঢেঁকী দি তাৰপিছত আকৌ এবাৰ ৰৈ দিব লাগে বুলি কৈছিলে আমাক এইবিলাক শৰণাচাৰ্যই শিকাইছিলে দেই তাৰপিছত জুহালত জুই ধৰোঁতে আপুনি আৰু একে হাতৰ জোখাৰে সৈতে খৰিখিনি নি সুমুৱাই দি তেল ঢালি বা কিবা কৰি জুইকুৰা জ্বলাই দিলে নহ'ব আপুনি সুন্দৰকৈ ঈশ্বৰৰ নামেৰে আপুনি চাৰিডাল খৰিতে আপুনি জুইকুৰা ধৰক আগতে তাৰপিছত খৰি লগাওক হয়নে তাৰপিছত অন্ন ৰান্ধিব আৰু অন্ন ৰন্ধাৰটো সমস্তই জানেই কেনেকৈ অন্ন ৰান্ধিব লাগে গতিকে আমি সেইখিনি নকওঁ কিন্তু এই যে পাপকেইটা হ'ল এই পাপকেইটাৰো আমাক কৈছে পঞ্চযজ্ঞ কৰিব লাগিব প্ৰথম আমি ব্ৰহ্মযজ্ঞ নিযজ্ঞ দেৱযজ্ঞ পিতৃযজ্ঞ আৰু ভূতযজ্ঞ এই 5 প্ৰকাৰ যজ্ঞ তাৰ ভিতৰতে ব্ৰহ্মযজ্ঞ হৈ গ'ল যে শাস্ত্ৰ আদি পাঠ কৰিও আমি পাপৰ পৰা মুক্তি লাভ কৰিব পাৰোঁ কীৰ্তন কৰি আমি ভাগৱত হওক কীৰ্তন হওক কিবা আমি পাঠ কৰি সেই পাপৰ পৰাও আমি মুক্ত হ'ব পাৰোঁ সেইকাৰণে কৈছে শাস্ত্ৰ আদি পাঠ কৰিলেও ব্ৰহ্মযজ্ঞ যিটো সেইটো তাৰমানে বিনাশ হয় তাৰপিছত কৈছে নিযজ্ঞ হ'ল অতিথি সেৱা আমি গোটেই কৰ্ম কৰি যেতিয়া দেৱযজ্ঞ কৰিম গুৰুগৃহত গৈ নহয়নে বাৰু দেৱযজ্ঞ ঈশ্বৰক উপাসনা কৰিম গুৰুগৃহ মচি চাকি বন্তি লগাই আমাৰ নিজৰ কৰণীয় কৰ্তব্যখিনি কৰি আমি নিজকে ঈশ্বৰৰ চৰণত সমৰ্পণ কৰি যদি দিছোঁ তেতিয়াহ'লে তাৰ পৰা ওলাই অহাৰ পাছত আপুনি ঘৰৰ থকা প্ৰাণীকেইটাৰ কাৰণে আপুনি অন্ন ৰান্ধিব নহয়নে বাৰু আৰু লগতে আপুনি মনত ভাবি থাকিব লাগিব যে মই যদি আজি এজন অতিথি পালোঁ হয় সেৱা কৰিবলৈ নহয়নে বাৰু ভকত ভগৱন্ত
আৰু ভগৱন্তই আকৌ একেবাৰে 3 বস্ত্ৰ ধুতি চেলেং গামোচা লৈয়ে ভকত হৈ নাহিবও পাৰে, কিন্তু আপুনি ভকত চিনি পাব লাগিব, নহয়নে বাৰু? গতিকে যেনেকুৱাই নহওক চব বিষ্ণুময় দেখিলে আপুনি যোনেই নাহক তেওঁকে আপুনি সুন্দৰভাৱে সেৱা কৰি অতিথি সৎকাৰ কৰি খুৱাই বুৱাই আপুনি যদি কৰিব পাৰে, আপুনি সেই পাপৰ পৰাও পঞ্চপাতকৰ পৰা ৰক্ষা পাব পাৰে। গতিকে অতিথি সেৱা, দেৱযজ্ঞ, ব্ৰহ্মযজ্ঞ। এতিয়া আহিল পিতৃশ্ৰাদ্ধ, পিতৃযজ্ঞ। অসৰণীয়া সেৱা কৰিব নাপায় বুলি কোৱা নাই বা ক'ত আছে? আখৰণীয়া সেৱা কৰিব নাপায় সেইটো নহয়। আপুনি কোনোবাই শৰণ লৈছে নহয়, আপুনি যেতিয়া সন্মুখত এজন দেখিব আপুনি কৃষ্ণ বুলি ক'বই লাগিব, কৃষ্ণ নামেৰে আপুনি তেওঁক সম্বোধন কৰিব লাগিব, নহয়নে? কাক কৰিছোঁ? আমি সেই আখৰণীয়া জীৱটোক নহয়, আমি তেওঁৰ হৃদয়ত থকা আত্মা প্ৰভু ভগৱন্তক আমি সেৱা জনাইছোঁ, হয়নে? গতিকে আমি তেনেকৈ প্ৰতিজনক কৃষ্ণ কৃষ্ণ বুলি ক'লে আমাৰ প্ৰত্যেকৰে কৃষ্ণ নামটো অহৰ্নিশে আমাৰ মুখত আহি থাকিব, নহয়নে বাৰু? ভগৱন্তৰ অষ্ট্ৰোত্তৰ শতনাম শত সহস্ৰ নাম, এই নামবিলাকৰ ভিতৰত আমি এটা নাম আমি যদি অহৰ্নিশে আমি লৈ থাকোঁ, কাৰণ নিতে ল'বলৈ কৈছে নহয়, অমৃত পান কৰিবলৈ কৈছে। আপুনি সদায় ভকত পাব জানো অমৃত পান কৰিবলৈ? গতিকে আপোনাক নিৰিবিলি স্থান অকণ গৃহত লাগিব, তাত আপুনি সদায় আপোনাৰ নিজক ঈশ্বৰৰ চৰণত সমৰ্পণ কৰিব লাগিব। তেওঁৰ নাম হৃদয়ত কৰ্ম কৰি থাকক, বিষয়ৰ কৰ্ম কৰি থাকক, কৰ্মৰ মাজেদি ধৰ্ম আপোনাৰ আত্মাই সদায় ৰামৰ লগত ৰতি হৈ থাকক, হয়নে? ৰতি হৈ নাথাকিলেতো নহ'ব, তেওঁৰ আমি মনটো দি থাকিব লাগিব। সাধু সন্তই জানো বিষয় কৰা নাই? আপুনি যে ক'লে বিষয়ৰ বন্ধ, সাধু সন্তই বিষয় কৰা নাই জানো? আমাৰ পৰম গুৰু শ্ৰীমন্ত শংকৰদেৱে বিষয় কৰা নাই জানো? সংসাৰ কৰিছে, কিন্তু তেওঁলোক কেনেকৈ তৰি গৈছে? সাধু সন্তই বোলে বিষয়তে থাকি তেওঁ বিষয়ত ৰতিপ্ৰীতি নাৰাখে, ৰাখে ঈশ্বৰৰ লগত সম্বন্ধ। সেইকাৰণে এটা প্ৰাণীৰ লগত কৈছে, আমি সেইখিনি ক'ম। এতিয়া আমি এই যজ্ঞকেইটাৰ 2টা থাকি গ'ল, সেইকেইটা কৈ দিছোঁ দেই। এতিয়া পিতৃযজ্ঞ বুলি কৈছে। পিতৃযজ্ঞৰ অৰ্থ হৈছে পিতৃশ্ৰাদ্ধ, তাৰমানে পিতৃৰ শুশ্ৰূষা কৰা। পিতৃ মাতৃক আপুনি জীৱন্ততে শুশ্ৰূষা কৰক, মৃত্যুৰ পাছত তেওঁলোকৰ শ্ৰাদ্ধ কৰিলে লাভ নাই। কাৰণ মৰাৰ পাছত আপুনি যিমানেই যি নকৰক, বহু ভকতক মাতি আনি বিভিন্ন প্ৰকাৰে খুৱাই পিন্ধাই সন্তুষ্ট কৰক, বস্ত্ৰও দান দিয়ক, কিন্তু আপোনাৰ পিতৃ মাতৃয়ে নেদেখে। কাৰণ আপোনাৰ পিতৃ মাতৃয়ে বৃদ্ধকালত আপোনাৰ মৰমৰ মাত এষাৰ নাপালে, যি সুখ লৈ গ'ল সেই সুখ ভকতৰ মাজত ভকতক খুৱাই পিন্ধাই সন্তুষ্ট কৰি পিতৃ মাতৃক সন্তুষ্ট কৰিব নোৱাৰে। আপোনাৰ পিতৃজনে যেতিয়া আপুনি জন্ম হৈছে, পিতৃ মাতৃয়ে কেনেকৈ পালন কৰিছে, যে খুৱাই পিন্ধাই আয়ৈ দেহি গা ধুৱাই দিয়ে, ধুব নাজানে, নহয়নে বাৰু? কেঁচুৱাৰ পৰা মল ত্যাগ কৰিছে, ধুৱাই দিছে, নেখালে খুৱাইছে, বেমাৰ হৈছে কান্ধত পেলাই লৈ মাকে ইটো ঘৰৰ পৰা সিটো ঘৰলৈ কান্দি আয়ৈ জ্বৰ মূৰত উঠিব, এতিয়া চকুত টোপনি নাই। 2জন পিতৃ মাতৃয়ে কষ্ট কৰিছে। ল'ৰাটো মই ভালকৈ পঢ়াই শুনাই ডাঙৰ মানুহ কৰিম বুলি ভাবিছে, 2জনে কষ্ট কৰিছে, চাকৰি বাকৰি নাই, হাজিৰা মজুৰি কৰি আনি যিকেইটা পায় তাৰেই কিন্তু বচাই পেলাই ল'ৰাটোক পঢ়াইছে। আৰু সেই ল'ৰাই এদিন পঢ়ি ডক্টৰ ইঞ্জিনিয়াৰ হয়, বাহিৰত চাকৰি কৰি বৃদ্ধকালত পিতৃ মাতৃক মাতষাৰ দিবলৈও আহিবলৈ সময় নাই। মৃত্যুৰ পাছত ৰাইজে খবৰ দিবলগীয়া হয় যে তোমাৰ এতিয়া আৰু পিতৃ আৰু নাই, তুমি পাৰা যদি আহা। আগৰ পৰা খবৰ দি থাকে, ছুটি নাই, আহিব নোৱাৰে, নহয়নে? সেই পুত্ৰই যদি আহি পেলাই সেই সময়ত আহি শ্ৰাদ্ধপিণ্ড দিয়ে, তেতিয়া জানো হ'ব? সেইকাৰণে কৈছে পুত্ৰসকলে ঈশ্বৰত আশ্ৰয় গ্ৰহণ কৰি, যি পুত্ৰই ভগৱন্তই কৈছে পুত্ৰ ভৈলে লাগে পিণ্ড দিবা বাপৰ, মূৰ পিণ্ড হুৱে জানা ভজিলে ঈশ্বৰ। এতিয়া এনেহেন পুত্ৰ ক'ত আছে জানেনে? ব্ৰহ্মাৰ পুত্ৰ কদম ঋষি। কদৰ্মই ব্ৰহ্মাই যেনেকৈ নিৰ্দেশনা দিছিল যে তুমি অমুকজনী ছোৱালীকে তুমি বিবাহ কৰাবা, মনু আৰু শতৰূপাৰ দেৱহূতিক তোমালৈ বিয়া দিব, তুমি বিয়া কৰাই সংসাৰ কৰিবা।
আৰু তুমি তোমাৰ ঔৰসত যি কন্যা জন্ম হ'ব 9 গৰাকীকৈ কন্যা আৰু শেষত পুত্ৰ কপিল প্ৰভু। এই 9 গৰাকী কন্যাও 9 জন উপযুক্ত ঋষিক বিয়া দি দিবা বুলি তেওঁ ব্ৰহ্মাই নিৰ্দেশ কৰিছিল। আৰু সেইমতে বাপেকে যেনেকৈ কৈছিল তেনেকেই তেওঁ বাপেকৰ বাক্য পালন কৰিছিল। আৰু কৈছিলে সংসাৰ কৰা বুলি কোৱাৰ লগে লগেই কদম্বই কৈছিলে যে হে পিতৃ, তুমি মোক আদেশ কৰিছা, মই সংসাৰ কৰিম, কিন্তু মোক সুযোগ্য এগৰাকী ভাৰ্যা লাগিব। আৰু লগতে মই সংসাৰ কৰিবৰ প্ৰাক মুহূৰ্তত মই তোমাৰ চৰণ চিন্তা, মই ঈশ্বৰৰ চিন্তা কৰি ল'ব লাগিব। ভগৱন্তক কিমান দিন তপ কৰিছিল আৰু লগতে পত্নীকো কৰাইছিলে। গতিকে যি পুত্ৰই পিতৃয়ে যি কয় তাকে শুনে, যে আজি গাঁৱত ভাগৱত আছে, তুমি বেলেগলৈ নাযাবা, আজি ভাগৱতলৈ যাবা। ৰাতিপুৱাই গা পা ধুই ধুতি চৰিয়া পিন্ধি সেই ভাগৱতৰ ল'ৰা ছোৱালীৰ লগতে মিলি তোমালোকেও ভকত সেৱা কৰিবাগৈ, তালৈ যাবা। তেনেকৈ কোৱাৰ লগে লগে যদি পুত্ৰই আহি সুন্দৰকৈ নামঘৰত থাকে, সেই পিতৃ মাতৃৰ মনটো কিমান ভাল লাগে, যাই ঐ দেহে মোৰ ল'ৰাটোৱে আজি ইমান ধুনীয়াকৈ ভকত সেৱা কৰিছে নহয়নে। আৰু যদিহে মাকৰ বাপেকৰ কথাত যদি তেওঁ খং কৰিবলৈ নাই, মই নোৱাৰোঁ, মই এইফালেহে যাব লাগিব, মোৰ বন্ধু কেইটামানে এনেকৈ মাতিছে, আজি আমি এফালে ফুৰিবলৈ যাম, নহয়নে। যিফালে যাবলৈ কয় তলৈ নাযায়, ঈশ্বৰত শৰণ ল'ব লাগে, যে তোমাৰ বয়স হ'ল শৰণ ল'ব লাগে। নলয় শৰণ, নলওঁ মই শৰণ, তোমালোকে ভক্তি কৰা। আছেনে নাই তেনেকুৱা সন্তান? গতিকে তেনেকুৱা সন্তানক পিতৃয়ে ভাল পাবনে? 2জন পুত্ৰ, এজনে মানে এজনে নামানে। এতিয়া পিতৃয়ে কোনজনক ভাল পাব? তেওঁৰ বাক্য বচন মানি চলাজনকে ভাল পাব। গতিকে আমাৰো পিতৃ কৃষ্ণ, আমি তেওঁৰ পৰাই জন্ম লৈছোঁ। গতিকে এই কৃষ্ণই যিখিনি আমাক কৰিবলৈ কৈছে, প্ৰভুৱে যিখিনি কৰিবলৈ কৈছে, সেইখিনি যদি আমি কৰ্ম কৰি যাওঁ, তেতিয়াহ'লে আমাক তেওঁৰ চৰণ তলে ঠাই নিদিব জানো? গতিকে আমাৰ পিতৃ কৃষ্ণ কি বুলি কৈছে? ভগৱন্তই কৈছে মই 4 মুঠি জীৱ সৃষ্টি কৰিছোঁ, উৰণ বুৰণ গজন ভ্ৰমণ, কিন্তু ভ্ৰমণত মনুষ্য 4 জাতি মই মোৰ শৰীৰৰ পৰা জন্ম দিছোঁ। মুখৰ পৰা ব্ৰাহ্মণ, বাহুৰ পৰা ক্ষত্ৰিয়, উৰুৰ পৰা বৈশ্য আৰু চৰণৰ পৰা শূদ্ৰ। এই 4 জাতি মোৰ অতি প্ৰিয় মনুষ্য জাতি, কাৰণ এওঁলোকে মোক ভজিব পাৰিব আৰু